জজাটো জজা নহয় এ তিনটা আছে এড নরমাল এড নরমাল তো গাইস ভাত কেৰেলা বেছি হ'ব বুলি ইফালে কিন্তু বাংনাহে বেছি হল লুকুৱে হাও ন গাইস উপায় না দে অলপ হলো ঘৰৰে শস্য গাইস ঘৰৰ শস্য একদম নিৰ্ভেজাল কৰিবা হিকচুন মানুহ হে বলে ৰ'দৰ এতিয়া পুৰি মৰুতে ৰ'দ বতাহ বৰষুণ বুলি কি আছে এই হেউজীয়া পৰিবেশত এজাৰ ফুলা দেখি আইয়া কি সুন্দৰ গান কি হাজাৰ সাবস্ক্ৰাইবাৰ হলো কিবা এটা দিন গাইস তো কিবা এটা কি Hello guys, good morning and welcome back to our channel Brothers Collection guys. আজি হৈছে বুধবাৰ আৰু গৰম কিন্তু গাইস 9টা বজাৰ পৰা আৰম্ভ হৈছে গাইস মানে গাইস বিছনা ঠিক পান লৈ টিঙৰ টপত পুজি আৰু লাইনটো তো বিৰাট ডিস্টাৰ্ব হৈ গাইস সদায় আৰু গাইস আজি ভিডিওটো মানে আজি অলপ বেলেগ হ'ব গাইস মানে কিবা এলাৰ্ট হ'ব গাইস মানে অলপ ধামাকাদাৰ এলাৰ্ট হ'ব পাৰে মানে কিবা ওপৰ আহিব পাৰে আজি ভিডিওটোত গাইস তো এটা আমি ৰাস্তাতে গাইস অলপ মানে মোৰ খেতিত অলপ শস্য লাগছে সেইগিলা চিঙু তাৰ পিছত আমি কৈ আছো জনে আছো দেখি আছো তো চাই থাকক আৰু গাইস শস্য চিঙি মৰিব গাইস আৰু ভিডিওটো সকলে চালে গম পাব যি কি আহিব কি নাহে তো ধামাকা বস্তু তা আহিব যি গাইস তো এইকনে চাই থাকক সকলে মাৰ পৰলব ভাই আৰু মই এটা হিন্ট দিটাই দি দম ধামাকা বস্তুৰ হিন্ট দিছি গাইস 1000 সাবস্ক্ৰাইবাৰ স্পেশাল হ'ব মানে কিবা এটা আহিব গাইস আপোনালোকৰ কাৰণে আমাৰ কাৰণে নহয় আপোনালোকৰ কাৰণে এটো হিন্ট আৰু দেৰিকে কৈ আছো আৰু বাকি মই জৰা চশমা আনিছো বিলাতি চশমা বাহ এই চশমা জৰা আপোনাৰ ইনকেৰিয়াৱাৰী গাইস চাইছি ইনকেৰিয়াৱাৰী তাৰপিছত তিনবাবাৰী বাহ আৰু ধৰা বিৰক্তি লাগিল এই দিলা সিনেমাত দেখছিল না চশমা এটা ৰিয়েল লাইফত দেখলি ইউটিউবার না এটা ও এগলা ইন থাকা আছে ইয়া বয় তো একদম হেন দেখাইছে আই শস্যখানি চিঙুৱা ৰ'দে পুৰি মাৰিব নহলে শস্যখানিক হয় ভাণ্ডাৰ আছে কিবা আছে খাই দিব বল ফাৰে এটা লৈ আৰিতে ফাৰে গাইস তো শস্যখানি চিঙবা যাওঁ কি কি শস্য লাগছি আপোনালোকে চাই থাকক গাইস আহি আছে দক এলাৰ্ট অলপ দেৰিকে কৈ আছো দক জনে আছো দক অলপ ধৈৰ্য ধৰক গাইস পানী চানি খাই লওক মস্ত গৰম দিছি গাইস দক গাইস মানুহৰ খেতি আৰম্ভ হয় ইয়াৰ পৰা ইয়াতে মানে অপৰাজিতা আছে গাইস অপৰাজিতা ফুল কাবাক লাগলে লৈ যাব পাৰিব আৰু এই কি ধুনীয়া ফল লাগি আছে ভাতকেৰেলা খাদ্য ভাতকেৰেলা এটা আছে আৰু এটা পুৰা দেখা পাইছো এই এইটো পুৰা নিছি এইটো চিংবা পৰা হৈছে ইয়াৰ না আৰু এইটো হৈছে গাইস ভাতকেৰেলা ফুল কোনবা আপিক মই দি দিছো গিফ্ট লৈ লবি যাকে লাগে আৰু এইবিলাক খেতি নাৰ্জি ফুলৰ গেন্দে ফুল আছে গাইস নাৰ্জি ফুল কয় এডলা কি ছিলে কৰবিল ফুল এডলা হৈছে গাইস হৈফ্ৰাম মানে মধুৰিআম আৰু এইবিলাক হৈছে আমাৰ বেঙ্গুনা মানে বেঙনা ভাতকেৰেলা লাগছি ৰাঙা ভাতকেৰেলা গাইস ও গাইস কেনা ৰাংচা ভাতকেৰেলা দে চিঙি দি চিঙা যদি গাইস মই মানে ইউটিউবাৰ লগত খেতি হ'ব গাইস দেখিনা কি ধুনীয়া খেতি বাৰীত দেখিন আছে মই সব দেখাম গাইস আজি পৰিবেশ দেখাম মোৰ পৰিবেশ গাইস দিলতে দেখো গাইস চিঙি লং দে গতে চাই থাক চিঙা পৰ্ব আৰম্ভ হৈ গেল গাইস আমাৰ চিঙি দিলা কিলো আছে গাইস এটো হেটো 1 কিলো থাক এইটো কি মাছ আছন জজা নহয় তিনটা আছে এড নরমাল এড নরমাল তো সিঙিদা আৰু কি সিংবা এইটো সিংবা না এটো সিঙিম সব সিঙিম এটো সিঙিদা বাজাৰত যাব লাগিব না বিয়া পইচা পালিও পখ বহুত এটো হনাই কিন্তু সিংবিয়ে নেকি বানা পইচা দে হেতু আছে এটো হনাই দে এটো নাই দে মানে এটো ডাঙৰ হ'ব অলপ এই গাইস ভাতকেৰেলা এটা চিঙি লং তাৰপিছত লগ পাই আছো গাইস এক পন হয় দে 3 কিলো হৈছে দে গাইস আই গেলো আমি বেঙেনাত এই ইয়াতে এটা বেঙেনা লাগি আছে চিঙি দিওক একদম ভেরি ফ্রেশ মাল নো হার ঘৰুৱা বস্তু খাব লাগে গাইস আৰু পানীও নাই বৰষুণৰ পানী বসছে এখন গাইস পানী হাতে দি নাই বৰষুণে দিছি গাইস আৰু সেরা ভাং নাই ইবাগে ৰিক্সিলে দুটা কম পাই এই তেছে কিনকে মৰা এই তেছে এটা দুটা তিনটা ইবাগে আছে সিরিয়ালি চেক কৰি যাও আমি চেক কৰে চিঙি লং দে নাকি দে গাইস ভাতকেৰেলা বেছি হ'ব বুলি ইফালে কিন্তু বাংনাহে বেছি হল লুকুৱে হাও ন গাইস উপায় না দে অলপ হলো ঘৰৰে শস্য গাইস ঘৰৰ শস্য একদম নিৰ্ভেজাল শস্য হান নে দাগি বানা দা এটা বেছি হনকে বিস্পাই যা এনা টেনশন কিয় বল আৰু কি খেতি আৰু এলা গাছ ৰুচি গাইস আৰু গাইস এটা দুখ লগা বিষয় গাইস এতেলা বডা ফলৰ গাছ আছিল এডাল এইটো মুন্ডিটো কোক গলে এইটো মুন্ডিটো এটা আছিল ডাল লেসু কিন্তু হেডলা নাই আমি জবাৰ খাইছিলো বিধিৰ বিধানত হেডলা মাৰা গেছি গাইস কিহৰ কাৰণে মাৰা গেছি সৰক পছিল নেকি সৰক পছি পানী উঠিছিল মানে সৰকে পছি না পানীৰ কাৰণে মস্তি কাও লাগছি লগালা খুখাই গেছে একদম হাল্লা গেছি গাইস তো দুখৰ বিষয় কাৰণ হেডলা ভাল ফল লিচু
গাইছ লিচুটো মানে অলপ ৰেয়া না লিচুটো নাই ইনকে খাইও ভাল লাগে খাইতো ভালে লাগে ৰচোন গুটিটো চকৰি বনাব পাৰি মনে মনে নিয়ানে দে নিয়ানে দে কবা নাংগে দে দেখা পাইছো মই চকলো বাগাল পুতি থকা মনে মনে নিছো নেকি তো দেখা পাইছা যদি সেইটো মনে মনে নিয়া হয় নেকি ফেলিয়ে বটল দে আৰু গাইছ শস্য একদম চিঙি লৈ বেলেগ বিশেষ কাম নাই ঘৰত তাৰ আকলাই থকা কথা গাইছ তো অলপ ওলাই যাওঁ আমাৰ বাচনটিত লৈ বাচনটিতো আমাৰ তেল চেল নহয় ঘুমাই আছে গাইছ তো কিবাকে গাড়ীখন উলিয়াই লওঁ গাইছ অলপ গৰমো লাগছে না বতাহ অলপ বেছি যাওঁ আৰু আপোনালোকক একদম নিউজটো দিবা যাম এতিয়া গাইছ ধামাকা নিউজ একদম শেষকলে চাই থাকক দক গাইছ ৰ'ব গাড়ীখন উলিয়াই লওঁ বঢ়িয়াকে যাই দেখো বলক গাইছ গৰমত মানুহৰ মাথা কেনেকে গৰম হয় দেখি আছো আমি গাইছ লগ চাই থাকক এনজয় কৰক ক্লিপটো দেখা পালা কাৰণে গাইছ এই পাগলে কি কৈছে না গান এটা লগত নাচি নাচি যাম গাইছ কি পাগলা চলি গৰমত মানুহে ঘৰৰ পৰা নলয় ৰ'দত ৰ'দে ঘূৰবা আনিছে আৰু নাচিবা দিছে মোক গাড়ীৰ ওপৰত অলপ জীৱনটো এনজয় কৰিবা শিকচোন মানুহ সেই বোলে ৰ'দত এতিয়া পুৰি মৰোতে ৰ'দ বতাহ বৰষুণ বুলি কি আছে এই সেউজীয়া পৰিৱেশত এজাৰ ফুলা দেখি আইয়া কি সুন্দৰ গান কি সুন্দৰ নাচ কৰিছে না বাহা আলা কৰি বনাই না আলা আমি আগতে বহুত কৈছো কিনো এজাৰ ফুলা দেখি বেজাৰ কৰা বগা আমি গলটো ইনকে ইনকে কেলা এটো এই আৰু এই ষ্টাইলটো দে গাইছ পাগলা হৈ থাকতো নো গাইছ দে চাইডা কান জেগাত তো গাইজ আপোনালোকক যি আমি কলো যি আপোনালোকক এটা 1000 সাবস্ক্রাইবার স্পেশাল কিবা এটা বস্তু আনিম তো আপোনালোকে গম পাইছে গাইজ যোনি আমাৰ ৰেগুলাৰ ভিউৱাৰ আৰু যিমি 500 সাবস্ক্রাইবার একজোৰা জটা কিভাবে কৰি দিছিলো আৰু মই কৈছিলো যে 1000 সাবস্ক্রাইবার হলো কিবা এটা দিম গাইজ তো কিবা এটা কি আৰু জটা একজোৰা দি দিম নাইকি জটা দি দিম জবাৰো নাইকি দিছিলো নেকি জবাৰ আমি জৰ্দান দিছিলো গাইজ এয়াৰ জৰ্দান তো এইবাৰ আমি নৰ্মেল নাইকি একজোৰা স্পৰ্টছ শু দিম যিজোৰা পিন্ধি আপোনালোকে ৰানিং কৰিব পাৰিব পুলিচৰ ইন্টাৰভিউ দিব পাৰিব মানে আপনি দৌড়া দৌড়িটো কৰি থাকিব পাৰিব আৰু চাকৰি হোৱা চান্সটো বেছি দেখিব যেহেতু নাইকিৰ জোতা তো জোতাযোৰা আমি আজিয়ে দেখে নেদং নাইকিৰ মই মডেলটো কৈ দং নাইকি গাইড 10 হ'ব জোতাযোৰা হোৱাইট কালাৰৰ জোতা হ'ব আৰু নম্বৰটো কিমান আছিলে 8-9 ইমান মান হ'ব গাইজ তাৰমানে আমি আৰু যাকে যি নম্বৰ হেতু দিবা নৰো না আপোনালোকে জানে আমি যে জোতাৰ ফেক্টৰী আছে আমাৰ তো এই ফেক্টৰী পে একজোৰা জোতা আপোনালোকক একদম মৰম হিচাপত আমি আগবঢ়াই দিম আমি ইউটিউবৰ পে পইচা পাও হনাই গাইছ তথাপিও আমি আপোনালোকক দিল সে প্যাৰ কৰো না সেইকাৰণে দিম আৰু আমাৰ সাব চেনেলটোত সাবস্ক্রাইবার 1k হবা লাগব তেইতে আমি গিভাবে ভিডিওটো আনিম আৰু হেতুটো কিবা কিবি ৰুল ৰেগুলেশন থাকবো এটো জাস্ট কমেন্ট কৰিলে আপোনালোকে ৰ্যান্ডমলি আমি কমেন্ট পিক কৰিম আৰু আমি কোনো ফেক নেদাও জান নামত আহে আমি তাকে দিম একদম পাছত জানা কৈছিলো হেনানে কৰিম কিন্তু আমি আজি এনাউন্সমেন্টটো কৰি দিলো যে 1k সাবস্ক্রাইবার কমপ্লিট হল লগে লগে আমি গিভাবে ভিডিওটো আনিম আৰু তাতে আপোনালোক কিবা কিবি দিম আৰু হে আৰু না কি ক জোতাগুৰা দি দিম আৰু সাপোৰ্ট কৰি থাকক আমাৰ ধুম শেয়াৰ পে জলদি 1k টো কই দা 10 দিনত পাৰো 5 দিনত পাৰো হা যোনদিনে কৰে এতিয়া 905 মান হলি সাবস্ক্রাইবার 905 সাবস্ক্রাইবার মানে 95 সাবস্ক্রাইবার লাগে আপোনালোকে যিমান ধামাধুম শেয়াৰ কৰে ইমান কৰি দক মডেলটো মই আৰু একবাৰ কৈছো নাইকি গাইড 10 তো সার্চ কৰি চাবা পাৰে আপোনালোকে আমাৰ পে এটা সৰু উপহাৰ আপোনালোকৰ কাৰণে আমি দি দিম গতিকে 1k সাবস্ক্রাইবার আপোনালোকে কৰি দক তাৰ পিছত আমি কিভাবে ভিডিও আনিম আৰু সেই ভিডিওটো কমেন্ট কৰি লিবা লাগলা ওকে হে বলি কি দেবো গাইস মনত ৰাখি কথাটো দিলুৱে মোৰ কথা মানে এই খুটাটো আন ভাঙি হলে বলবো হ্যাঁ কেইটাও নপৰে পাকা খুটাটো দেখফাৰ পে দেখি কি আছে গাইস কিন্তু অলপ হেই লাগছি অলপ হেই লাগবো আমাৰ তাতেও কিন্তু কথা লছন নহয় গাইস তাৰ মানে হেই লাগবো মানে কেনা ধৰক নাইকি গাইড 10 দাম খুজিছিলো হৈ যায় কিনে ৰেট্ৰো 4 হৈ যায় বাৰে জৰ্দান দামী হৈ যায় না হেতুৱে কৈছো ৰেট্ৰো 4 যোনি মডেল জানে ইয়াতে গম পাব বস্তুৰ দাম কিমান দে গাইস ভিডিওটো হেককলকি চাই থাক আৰু গাইস পল্লবেতো কলা কেজি 1k হোৱাৰ পিছত আমাৰ গিভাৱে ভিডিও আহিব গাইস আৰু তাতে কিবা আমি দিম বুলি কলো আপোনালোকক তো তাৰে কাৰণে 1k হবার কাৰণে আৰু আমাক বেছি নালগে দক আৰু 84 টা মান সাবস্ক্রাইবার লাগে তো হেকিটাও জলদি কৰি দক এটো ভিডিওটো চাই কিনে গুম্বা কৰি দক গাইস তো তাৰ পিছত আমি ভিডিওটো লৈম আৰু গাইস আমি 1k হলে খানাও পাতিম গাইস কি বস্তু আনিছো আমি দেখম খানাৰ কাৰণে আমি আয়োজন কৰিছো কাৰণ 2-3 দিনৰ ভিতৰত আমাৰ 1k টো হবা লাগে এইখন মই খানা দিম বুলি ভাবিছো আমাৰ কেটামান চলি গাইস তো সিলেকশন গাইস
এক বস্তা গাজৰ গাইছ হে কৰবেন চাই মাহান হে বাজাৰৰ পৰা কাষত যে ভকতমৰ বাজাৰ আছে আমি আহৰি ফুৰিব মাজে মাজে তাৰ পৰা এক বস্তা লৈ আহিলো উঠাই দিলো আৰু গাজৰ খানা দিবি মানে নষ্ট নহয় না সহজে 2-3 দিনতো হয় ওয়ানকে আমি আশাবাদী সেইকাৰণে তো চালাদৰ কাৰণে গাজৰ ললো যে কম দামত পালি বিলাহীও ল'ম বস্তা হিচাপত ল'ম যিহেতু দাম এনে কম গাজৰ 5 টাকা কিলো আনিছো গাজৰ কিলো 30-40 চলি আছে কিজানি 5কে বস্তা উঠাই দিছো পইচা আকছ নাই তো গাইস আর ভিডিওটো বেশি লম্বা করে নাখি দাও গাইস ভিডিওটো যদি ভালো লাগছে লাইক করে দিব কমেন্ট করে দিব শেয়ার করে দিব আর নতুন গাইস যদি সাবস্ক্রাইব করে দিব আর 1K তো জলদি জলদি করে দিও দিলে আমি আপনাদের কারণে গিভারটো আনবা পারিম তো গাইস আজিকালি বাই আর নেক্সট ভিডিওত লগ পাম বাই বাই